নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি শিখা মজুমদাৰ বাইদেউ আমাৰ ঘৰত উপস্থিত কাৰণ মোৰ এনেকুৱা ধৰণৰ হৈ থাকিবলৈ চেষ্টা কৰক আপোনালোকে পিছটোৱে বহুত ধুনীয়া ডাঙৰ আকৌ মজা আজি মাটি দাইল ৰান্ধিম কাঠআলু দি প্ৰিয় বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই এই গছজোপাৰ ওচৰৰ পৰা আৰু দেই কালি মাঘৰ বিহু ভোজ খাই মানে মোৰ অৱস্থা একেবাৰে বেয়া মানে ঠাণ্ডা সোমালে গেছৰ প্ৰব্লেম হ'ল আৰু মানে বহুত বেছি মানে দিগদাৰী হ'ল আৰু বমিও হৈ গ'ল আহোঁতে 11:30 মান বাজিলে মানে মেজি পোৱাৰ ভাত খাই ভোজ ভাত খাই আৰু এওক মানে কৈছো বহুতখিনি কাম আছে কামখিনি বোলো কৰা তুমি আৰু আজি মই বৰ বেছিকৈ কাম নকৰো আজি যেতিয়া নহয় আলহী আহিব ঘৰলৈ গতিকেলৈ তেওঁক ক'লো সকলোখিনি তেওঁ ৰান্ধিম বুলি কৈছে আৰু আপোনালোকে উপভোগ কৰিবলৈ আজি বহুত বেছি ভাল পাব বাৰু দিয়ক ভিডিঅ'টোৰ মাজত আপোনালোকক সকলোখিনি দেখুৱাই আছো আৰু এইফালে শুকুৱাই থৈছো হেৰি কি তেজপাত আনিছিলো এয়া চাওকচোন তেজপাত এনেকৈ মানে ৰাজমাই বজাৰৰ পৰা আনিছিলো তেজপাত শুকুৱাইছো এয়া চাওক এনেকৈ যদি শুকুৱাই ৰাখিব পৰা যায় নহয় বহুত বেছি দিন যায় সেইকাৰণে এনেকৈ শুকুৱাই ৰখা হৈছে এইখিনিতে এখাৰ কথা কৈ থৈ যাওঁ দেই বন্ধুসকল আপোনালোকে যদি নতুনকৈ চেনেল খুলিছে তেতিয়াহ'লে এটা টপিকৰ ওপৰত ভিডিঅ' বনাওক টপিক ফাইন কৰক যিটো টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বনাব সেইটো টপিকতে আপোনালোকে ভিডিঅ'খিনি বনাবলৈ লওক যিখিনি নতুনকৈ মানে চেনেল খুলিছে আৰু দেই তেখেতলোকক মই কৈছোঁ কথাষাৰ পুৰণাখিনিয়ে বাৰু কথাখিনি জানেই আৰু যেতিয়া নহয় আপোনালোকে এতিয়াকৈ ভিডিঅ' দি থাকিব তেতিয়া ভিডিঅ'খিনি চলিবলৈ অকণমান সুবিধা হয় যদি আমি জাহা ভিডিঅ'বিলাক দি দিওঁ তেতিয়া কিন্তু আমাৰ ভিডিঅ'বিলাক নচলে আৰু সেইটো মানে টপিকত নোসোমাই যেতিয়া নহয় সেইকাৰণে ভিডিঅ'বিলাকৰ ভিউজ নাহে দেই বন্ধুসকল আপোনালোকক সঁচা কথা এষাৰ আজি কৈ থৈছোঁ কিন্তু এই ফুলজোপা ওচৰলৈ আহিছিলোঁ তাকে এইজোপা দেখিছে নহয় কেটেক কেটেক ভাগি থাকে একেবাৰে ঠুনুকা টাইপৰ এই ফুলজোপা আপোনালোকে তেনেকৈ ভিডিঅ'বিলাক বনাওক আৰু বহুত ধুনীয়াকৈ আপোনালোকে আগবাঢ়ি যাব পাৰিব দেই ভিডিঅ' বনাইছে হয় ধুনীয়াকৈ ভিডিঅ' বনাইছে সকলো ভিডিঅ'বিলাকে মই চাওঁ সৰু ডাঙৰ কাৰো কথা নাই সকলো চেনেলতে মই চাওঁ কাৰণ কিবা এটা শিকিব পাৰোঁ নহয়নে কিছুমানে বহুত ধুনীয়াকৈ ভিডিঅ' বনাইছে ভিউজ নাই বাৰু দিয়ক এষাৰ কথা ক'লোঁ বোলো এতিয়া নিজৰ কামলৈ আগবাঢ়ো ফুলজোপা অকণমান ভাল কৰি দিয়া পানী ওলাইছে মানে এইটোতো মৰিলে মৰা কলগছ থব নেপায় কাটি পেলোৱা ধূলি এতিয়া পিঠা পুৰি থৈছো খাক কি ধুনীয়া পিঠা বনালো ৰাতিপুৱাই শুই উঠি কেইবাটা আছে বাৰু 2-3টা আছে সেই চিঙকচোন কি ধুনীয়া লাগিব চিঙিলে আয়ু কি ডাঙৰ টেঙা দেখিছনে হয় নাই কি ডাঙৰ ন বডিক দি দিয়া ধৰা দাহে চাই পেলাই দিবগে দিয়া আজি মই এফালে ফুৰিবলৈ যাম এতিয়া তাতে জেগাডোখৰ ডিচাইড কৰিবই পৰা নাই ফুৰিবলৈ যায় জেগাডোখৰ ডিচাইড কৰিব পৰা নাই জেগা ডিচাইড কৰিব পৰা নাই এতিয়া মই ক'ত যাম আৰু ৰংঘৰ কাৰেংঘৰত হেৰি হৈছিল শিৱসাগৰ মানুহ হয় শিৱসাগৰত থাকিম নেকি বন্ধুসকল খবৰ কেনেকুৱা আপোনালোকৰ বিহুৰ সেই মূৰ গা ধুই আহি আৰু কাম বনখিনি কৰি আজৰি হৈ লৈছো কালি বেছি হ'ল নি বিহু খোৱা এতিয়া পাকঘৰত সোমাইছো এয়া মাটি দাইলখিনি এনেকৈ বাছি ৰাখিলো মাটি দাইলখিনি মানে সিজাম আৰু কাঠআলুৰ লগত আজি মাটি দাইল বনাম এইফালে আমাৰ ধুনুৱে কি কৰিছা মাংস গৰম কৰিছে বোলে ক'ত গৰম কৰিবা ইয়াত দৰ্জা খুলি থলা যে আপোনালোকে চাগে আগতীয়াকৈ খালেই মই কিন্তু খাবই পৰা নাই আৰু আজি ধুনুৱে কৈছে মাটি দাইল বিলাক মা তুমি বনাবা আৰু খাব লাগিব তাকে আজি বনাম এটা বাকলি খুলিয়া দেখোন হাই
বাকি এটা খুলি এইটো খুলিলো খুলিলে মানে নাজানো দেই এইটো চলাই দিয়ে না কেইটামান এনেকৈ তিয়াই থওঁ বেছি নালাগে এতিয়া মই বনাম বন্ধুসকল পিঠা আৰু পিঠা বনাইছিলো একে হৈ থাকিলে সেইকাৰণে এতিয়া অলপ তেল পিঠা বনাই লওঁ মানে বৰ পিঠা এয়া চাওঁ পিঠাখিনি খুন্দি মানে ফ্ৰিজত সোমোৱাই ৰাখিছিলো এতিয়া অলপ পিঠা বনাই লওঁ বহুত দিন হ'ল নহয় পিঠা বনোৱা ভিডিঅ' এটা দিছিলো আপোনালোকলৈ পিঠা ৰেচিপি তাৰপিছত আকৌ আপোনালোকক আছে দেই আপোনালোকে চাই থাকক দেই যিসকলে দূৰৰ পৰা চাই আছে বা বাহিৰৰ মানুহে চাই আছে আমাৰ অসমীয়াৰ ৰীতি নীতি বিহু মানে পিঠা এয়া চাওক পিঠা লাৰু নহলে নহব আৰু সান্দহ চিৰা মুড়ি এনেকুৱা ধৰণৰ মানে বস্তু সকলোবোৰ যুগুত কৰিব লাগিব বিহু বুলি আজি কিন্তু পিঠাকেইটা খাই আলহীয়ে বহুত বেছি ভাল পাব এয়া চাওকচোন কেনেকৈ ফুলি গৈছে পিঠাবিলাক আৰু এনেকুৱা যদি ফুলা ফুলা পিঠা হয় খুব টেষ্টি হয় খাবলৈ নহয়নে পিঠা বনাই থকাৰ অৱস্থাতে এওঁ ক'লে চাহ খাওঁ বুলি মই কিন্তু এই ফুলা ফুলা পিঠাৰে তেওঁক চাহ একাপ দিলোঁ আৰু বহুত হেঁপাহেৰে তেওঁ খাবলৈ ল'লে আৰু খাই থকাৰ অৱস্থাতে মই কিছুমান কথা পাতিলোঁ এইডোখৰ আপোনালোকক নেদেখালোঁ বাৰু কাটি দিলোঁ এয়া আমাৰ পিঠা ইমান ধুনীয়াকৈ আঠা বন্ধু অকল কি কাৰণে নহয় বাৰু আমাৰ মানুহবিলাক এনেকুৱা ধৰণৰ এনেকৈ যদি আঠা নিচিনাকৈ মানুহবিলাকৰ মনবিলাক তেনেকুৱা হৈ গ'লে কিন্তু আজি আমাৰ অসমখন বহুত সুন্দৰ হ'ল দিন নহয়নে সেই গতিকেলৈ আপোনালোকক অকণমান দেখুৱালোঁ যাতে সদায় এনেকুৱা ধৰণৰ হৈ থাকিবলৈ চেষ্টা কৰক আপোনালোকে তেতিয়াহে আপোনালোকৰ অসম বা আমাৰ অসম সোণৰ অসম হ'ব গম পায়নে সকলোখিনি পিঠা পুৰা মেলা হৈ গৈছে এতিয়া কিন্তু আমাৰ এওঁ সেই চাহ একাপ খোৱালোঁ নহয় তাৰপিছত কৈছোঁ কি আজি বোলো তুমি মাছ ৰান্ধিবা মই মানে অকণমান ৰেষ্টত থাকিম আজি আমাৰ এওঁ মানে মাছ ৰান্ধিব উৰুকা দিনাই অনা মাছ ফ্ৰিজত সোমোৱাই ৰাখিলোঁ কিন্তু থদৰা হৈ আছে একেবাৰে আৰু আমাৰ ধুনুৱে কি কৰিছে জানে নাই সেই ডাঙৰ কেৰাহীখনত পানী ঢালি মানে ধুনীয়াকৈ মাছটো মানে অলপ ঢিলা হ'বৰ কাৰণে ৰাখি থৈছে তাকে এতিয়া যাওঁ বোলো এই বাহিৰলৈ এতিয়া বাজিছে প্ৰায় 4:30 হয় নাই কৰা কেইটা বাজিছে 4:30 এতিয়া এনেকৈ মাছ গুচাইছে পাৰিবানে গুচাব কি খাই কৰা মাছ মাতিব নাজানে নাজানে আকৌ মুখৰ ভিতৰত কিবা ভৰাই থৈছে মুখত কিবা এটা খাই আছে বৰা চাউলৰ পিঠা ইমান ধুনীয়াকৈ বনালো আপোনালোকক দেখুৱালো আৰু এই কথাষাৰ কলো ধেমালি কৰিছো আমাৰ দেই আপোনালোকক হয় দিয়ক আমি যদি সুসমাজ গঢ়িবলৈ হলে মানে আমি আৰু সকলোৰে মনবিলাক সহজ সৰল কৰিব লাগিব আৰু মিলা প্ৰীতিৰে থাকিব লাগিব যিকোনো দুখ বিপদ আমি সকলোৰে সকলোৰ লগত যদি আমি শ্বেয়াৰ কৰো আমি নিশ্চয় দিম সোণৰ অসম গঢ়িব পাৰিম নহয় জানো গতিকে সকলো লোকে অনুৰোধ যাতে বেয়া চিন্তা বা বেয়া ভাৱ আপোনালোকে মনত নলব সেইকাৰণে মই আজিও কৈ থলো আপোনালোকৰ আগলৈ কালি মই যিটো ভিডিঅ' বনাইছিলো আপোনালোকৰ আগলৈ সেইটো টপিকৰ ওপৰতে মই কথাষাৰ কৈ দিলো আপোনালোকেও বেয়া নহব বাৰু দিয়ক কাৰণ আমাৰ ঘৰত থকা সৰ্পডাল আমাৰ সকলো ওচৰ চুবুৰীয়াই দেখিছে আৰু বহুতো লোকে দেখিছে বাৰু দিয়ক মই কিন্তু এটা কথা দেই সাপ বুলিও কওঁ সৰ্প বুলিও কওঁ কাৰণ মই কৈছো নহয় বহুত বছৰে লালন পালন কৰি থকা সেইকাৰণে ঘৰকৈ মোক সাপ বুলি ওলায় সেইকাৰণে মই তেনেকৈ কৈ দিওঁ আপোনালোকে কিন্তু ভুল বুজিব দেই মাটি দাইল ধুই আছো আৰু মাটি দাইল ৰাতিপুৱাই তিয়াই থোৱা আছিলে আপোনালোকৰ আগত দেখাইছিলো মই এতিয়া ভিডিঅ' টপিকটোলৈ আহো বন্ধুসকল আজি আপোনালোকক কবলৈ পাই মই বহুত বেছি সুখী হৈছো কাৰণ আজি শিখা মজুমদাৰ বাইদেউ আমাৰ ঘৰত উপস্থিত কাৰণ মোৰ দুখৰ কথা শুনি বহুত বেছি সুখী হৈছো জানে না বন্ধুসকল আজি হঠাৎ নিশা পাঁচ নিশা শিখা মজুমদাৰ বাইদেউ মোৰ কাষলৈ আহিল ইমানবোৰ কথা আপোনালোকৰ আগত কৈ আছো যদিও কিন্তু মই বাইদেউক এদিনো দেখা নাছিলো আজি হঠাৎ মই সপোনত দেখা পালো আজি বাইদেউ গতিকেলৈ মই ভিডিঅ'টো এনেকৈ বনাব লগা হ'ল আৰু বাইদেউলৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছো মই যে আজি হঠাৎ বাইদেউক সপোনত দেখা পালো কিন্তু মোৰ কথা যদি বাইদেউৱে ভাবিছে বা বাইদেউৱে কিবা এটা
বুজি পাইছে সেইকাৰণে মই দেখিলো মই কিন্তু ভবা নাছিলো যে বাইদেউক মই এনেকৈ হঠাৎ দেখা পাম বুলি সেইকাৰণে আজি ভিডিঅটো এনেকৈ বনালো যে আপোনালোকৰ কাৰণে হঠাৎ শিখা মজুমদাৰ বাইদেউ মোৰ কাষত বা আমাৰ ঘৰলৈ আহিল তেনেকৈ মই ভিডিঅটি বনালো আপোনালোকৰ কাৰণে বন্ধুসকল জানেনে বাইদেউ আহি মোক কি কৈছিলেহি তাকে আজি কম বুলি ভাবিছিলো কিন্তু ভিডিঅ বহুত বেছি দীঘলীয়া হ'ব মোৰ ভিডিঅ আপোনালোকে চাবলৈ নাপাবই গতিকেলৈ কাইলৈ কম ইমানখিনি কথা নকওঁ আৰু আজি মই বাইদেউ সপোনত দেখা পালো বহুত কিছু কথা কলা আৰু এবিধ বস্তু মোক দি থৈ গৈছে সেই বস্তুবিধৰ কথাও আপোনালোকৰ আগত মই কম কি বস্তুনো মোক সপোনত দি থৈ গল আৰু সেইবিধ বস্তু মোৰ মানুহজনকহে দি থৈ গল বন্ধুসকল কিন্তু মোক দি থৈ নগল তেওঁ আৰু গতিকেলৈ আপোনালোকক কথাষাৰ কৈ থলো কি বস্তুনো মোৰ মানুহজনক দি থৈ গল তাকে মই অহা ভিডিঅত আপোনালোকক জনাম কি বস্তুনো দি থৈ গল আৰু কিয় দি থৈ গল সকলোখিনি কথা কাইলৈ মই খুলি আপোনালোকৰ আগত ভিডিঅটিত কম কিন্তু বন্ধুসকল সঠিক প্ৰমাণ সঠিক উত্তৰ সকলোখিনি দিম কিন্তু গানুম হিয়ৰি যাব আপোনালোকৰ এনেকুৱা ধৰণৰ এটা সপোনৰ যোগ্য কথা কিন্তু হয় সেই বস্তুটো মই ভুল কৰিছিলো আৰু ভুলৰ শুধৰণি তেওঁ মোক দি থৈ গল কিন্তু মোৰ মানুহজনৰ হাতত আপোনালোকক কম কাইলৈ যিটো ভিডিঅ আহিব আপোনালোকৰ কাৰণে সেই ভিডিঅটো চালে আপোনালোকৰো মানে অকনমান উপকৃত হ'ব মোৰ মানুহজনেতো হৈছে আৰু বা ময়ো হৈছোৱে অহা কাইলৈ ভিডিঅ দি আপোনালোকক জনা আৰু আপোনালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে কাইলৈ চাব বুলি আশা ৰাখিলো কিন্তু বহুত ভাল ভিডিঅ আহি আছে আপোনালোকৰ বাবে তাকে কলো তেওঁৰ বিষয়লৈ বাইদেউক কিন্তু মই বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছো এতিয়া সগালত দাইলখিনি তেল মাৰি লওঁ মানে মাটি দাইলখন আৰু এয়া লৈছো পিয়াজ আৰু আদা নহৰু অকণমান পেষ্ট লৈছো আৰু এনেকৈ মানে বনাম আৰু মাছ শুইছিল আজি ৰব মাছ মছলা এইখিনিত নাই সকলোবোৰ বাহিৰলৈ লৈ গল মানে মাংস কি চৰি হেৰি মাছ বনাবৰ কাৰণে দেখিছে আপোনালোকে সম্পূৰ্ণ মানে মান মছলা সকলো লৈ গল পিছতহে দিম আৰু এতিয়া এনেকৈ মানে তেল মাৰি লওঁছো দেৰি হৈ যায় এতিয়া চব্জিত দিম মই কলখাৰ আৰু অকণমান মাটি দাইল সিজাইছো যেতিয়া নহয় কলখাৰ অকণমান আজি খাওঁ বুলি এনেধৰণে ঢালি দিম এতিয়া মোৰ মাটি দাইল সিজা হৈ গৈছে মাটি দাইল আমি কি কাৰণে বিহুত খাব লাগে বন্ধুসকল জানেনে আমাৰ কিন্তু বহুত বেছি স্কিনৰ সমস্যা থাকে যেনেকৈ খৰ খজতি এনেকুৱা ধৰণৰ ৰোগৰ পৰা আমি হাত সাৰিবৰ কাৰণে এই আমাৰ পৰম্পৰা মানে বিহু এই সময়ছোৱাতে আমি মাটি দালি খোৱাটো বহুত বেছি উপযোগী জানেনে এতিয়া বাজিছে প্ৰায় 4:30 হয় নাই হৰা কেটা বাজিছে 4:30 আমাৰ এও মাছ কাটিব হৰা কাটিবা নে তুমি নে অ আমাৰ এও বোলে মাছ নাকাটে আৰু এই ভাইটিয়ে কাটিব মাছ অ মেকুটোক দি আছে অ তুমিও কম নহয় মেকুটোক দি আছা কালি বহুতখিনি মানে দেৰিকে হোৱা হ'ল 2:30 বাজি গ'ল মোৰ শুওঁতে মানে আৰু টোপনি যাওঁতে 3:30 বাজিলে কালিতো আমি মাছ মাংস ভক্ষণ কৰা নাই গতিকেলৈ ধুনু আহি আছেহি আৰু তাক খাবলৈ লাগিবই মাছ মাংস আজি কৈছে বহুত ধুনীয়াকৈ মা বোলে বনাই বাহিৰতে খাম আজি কিন্তু বাহিৰতে ৰান্ধিম এইফালে হৈছে খৰি এয়া চাওক আৰু এইফালে অ মেকুৰীয়ে এফালে কি খাইছে চাওক দেখিছেনে কেনেকৈ খাইছে বাকলিখিনি আৰু এইটো চাইডে চৌকাৰ কাৰণে সকলো পলিথিন মানে আনি আমাৰ এওঁ খৰিয়ে চৰিয়ে আৰু ৰাখি থৈছে আৰু আমি কেনেকৈ ৰান্ধো তাকে আপোনালোকক দেখুৱাম আজি ৰেচিপিটো অকণমান নতুন হ'ব এতিয়া কিন্তু আমাৰ এওঁ কাটিছে মানে আজি দুজন মানুহে মাছটো কাটিও শেষ কৰিব নোৱাৰিব চাগে পাৰিবা নাই পিচ পিচ ধুনীয়া কৰিবা দেই এয়া চব কেনেকৈ কাটিছে এইবাৰ এদিন চাগে প্ৰথমবাৰ মাছ কাটিছা তুমি হয়নে বা দুটা মানুহে ধৰিও মানে এইটো উৰাব পৰা নাই দেখিছেনে শিকিছা দেই মাছ কাটিবলৈ 3টা মানুহে মাছ কাটিবলৈ ধৰিছে মানে এনেকুৱা মানুহ মাছ কি কাটি খাবা আৰু তোমাক বেপাৰী বনালে হ'ল আৰু হয়নে আহিব মাছ গৈ দৌ মাৰিছে এতিয়া কাপোৰখনে ধৰি ল'ব পিছল কাৰণে পিছল হৈছে আকৌ
দেখিছেনে বন্ধুসকল মাছ কাটিব নাজানে হাঁহি জৰি লাজ পাইছা তুমি কিয় লাজ পাব লাগিছে মাছ কাটিব নাজানা বুলি ঠেলিয়াই পেলাইছে এইটো একো ঠেলিয়া নাই ভালকে কাটা হা মজা মজা নি মাছ লৈ পেলাইছে কুকুৰৰ কাৰণে থৈ দিয়া কাটা পুৰস্কাৰ দিম তোমাক মাছজনী কাটিব পাৰিলে মিনু দেখিছেনে আমাৰ বহি থাক তই সিজাম নহয় তেতিয়া খাবি দে এতিয়া মাছ কটা হৈ গৈছে এয়া চাওক পিচটোৱে বহুত ধুনীয়া ডাঙৰ আকৌ দেখিছেনে আৰু এতিয়া মাছখিনি ধুই লওঁ হয় তুমি ধুবা নে মই ধুম মই নুধোতে হৈ গ'ল মোৰ নেমু এটা ছিঙিলো এনে এইটো বেয়া ভাল ভাল ছালটো হেৰি হৈ গৈছে বাৰু দিয়া ধুই পিনে খাব লাগিব আমাৰ এতিয়া জুই জ্বলাবলৈ লৈছে এয়া চাওক হয় তুমি পাৰিবা নাই জুই জ্বলাব পাৰিবা কৰি চাওঁ চেষ্টা কৰিছোৱা পলিথিন দি পিনে জুই জ্বলাবলৈ লৈছে এইয়া মাছ খাবি নে আজি খৰি আনিলা নেকি আনিছা কিন্তু লাইটটো লগাই ভালেই হ'ল আকৌ এইখিনিত লাইট লগাই থৈছে বহুত ধুনীয়া হৈছে এডোখৰত মানে ধুনীয়াকৈ পোহৰটো এইফালে পৰিব এইফালে ধুনু আহি গ'ল বজাৰ আনিবলৈ গৈছিলে কি বজাৰ আনিবলৈ গৈছিলে নহয় নাজানো আৰু হা কি মাৰি দিবা পিকুটোক মাৰি দিম আকৌ এতিয়া মাছখিনিত কিন্তু নেমু চেপি লৈছে এয়া চাওক অকণমান নেমু এনেকৈ দিলে ভাল আৰু মজা ডাঙৰ ডাঙৰ পিচ ধুনুৱে কি কৈছে আকৌ মই মোবাইলটো দেখাই দিছিলো মানে দহটো দেখাই দিছিলো বস্তু দেখাই দিছা পাপা নতুন ৰান্ধনি হয়নে পুৰণা ৰান্ধনি হয় জানো আপুনি মিকে কি কৰিলে জানো না মাছ কাটি আছো মাছৰ নেগুডাল লৈ পেলাই এনেকুৱা লৰ মাৰিছে একদম গাড়ীৰ ভিতৰত গৈ পেলাই সোমাই লৈছে তাৰপিছত মুখৰ পৰা আকৌ কাঢ়ি লৈ আকৌ আহিছে আজি মানে মাছ এনেকুৱা ধৰণকে বনাব পাপাই জীৱনত মানে পাহৰিব নোৱাৰিবা কেনেকুৱা বনাইছা বনাই হোৱাই নাই তেওঁলোকে বনাই ল আগতে বনাই ল বিলাহী আৰু পিঁয়াজ এতিয়া বিলাহী দিবা পটাপট দি দিয়া আকৌ দিলে নহ'ব নহয় ৰান্ধনি কেনেকুৱা ৰান্ধনি সৰিয়হ কিমান দিছিলা হেৰি আনিব লাগে পানী যোগাৰ দিয়া আমাৰ ৰান্ধনি আজি মই কোৱা নাই জানো একদম ঘড়ী চৰি পিন্ধি লৈছে টাইম চাই চাগে আজি ৰান্ধিব আৰু দেই মানুহ কুকুৰ আৰু কি কি গোট খাব ইয়াত মানে কোনো ঠিকানা নহ'ব এতিয়া এইফালে হৈছে কুকুৰ দুইটা গোটেইখিনি মানে কাটি এনেকৈ ৰাখি থৈছে কি কি থৈছে চাওকচোন পিঁয়াজ আদা নহৰু আৰু এইফালে আলু আৰু এইফালে ধুনু দেউতাকৰ লগত মাছ বনাইছো নে মাছ বনাইছা নি এতিয়া মছলা সিজা হৈ গৈছে সকলোখিনি আদা নহৰু এনেকৈ আৰু ইডিট কৰি সকলোখিনি ভাজি ল'লে আৰু এয়া চাওক এতিয়া মাছখিনি এপিচ এপিচকৈ তেওঁ দিব কিন্তু আজি মাছত একো বস্তু দিয়া নাই বন্ধুসকল অকল ফিছ কাৰী বনোৱা হৈছে দেই নাখালেও কাম লাগিছে ইমান ধুনীয়া এতিয়া এনেকৈ মাছখিনি সিজোৱা হৈ গৈছে এয়া চাওক মই কলপাতত অকণমান লৈছোঁ যেতিয়া নহয় অকণমান টেষ্টি কৰি চাব মন গৈছে বহুত ধুনীয়াকৈ ৰান্ধিলে এওঁ আৰু সকলোখিনি এনেকৈ মানে কাঁহী এখনত উলিয়াই আপোনালোকক দেখুৱাবৰ বাবে যুগুত কৰিলোঁ আৰু এয়া চাওকচোন এতিয়া মই কাঁহীত এনেকৈ ঢালিছোঁ আপোনালোকৰ বাবে এদিন এনেকৈ ট্ৰাই কৰি বনাই খাই চাবচোন বন্ধুসকল বহুত বেছি সোৱাদ লাগে সকলোখিনি মান মছলা আপোনালোকে দেখিলে আদা নহৰু পিঁয়াজ হালধি আৰু সৰিয়হ গুড়া তেজপাত অকণমান দিলে এনেধৰণে আমাৰ এওঁ আজি ৰান্ধি মোক খাবলৈ দিলে কিন্তু বন্ধুসকল খোৱা বোৱাবিলাক মই নেদেখুৱাওঁ তাৰ বাবে আজি এনেকৈ দেখুৱালোঁ
আৰু এইখিনিতে এষাৰ কথা কৈ থওঁ আপোনালোকক, মোৰ ভিডিঅ' বিলাক মই এদিনহে দিওঁ। অহা ভিডিঅ'টি আপোনালোকে চাবলৈ নাপাহৰিব। আপোনালোকৰ সঁচাকৈ বহুতখিনি উপকৃত হ'ব বুলি মই আশা ৰাখিছো, কাৰণ মই নিজে প্ৰমাণ পাইছো আৰু নিজে সেইখিনি প্ৰমাণ পোৱাৰ কাৰণে আপোনালোকলৈ মই শ্বেয়াৰ কৰি দিব বিচাৰিছো। কাইলৈ আপোনালোকে ভিডিঅ'টো চাব। আৰু ভিডিঅ'বিলাক কিন্তু এটা কথা, এটা টাইমতে আপলোড কৰিব লাগে। মোৰ কিন্তু আপলোড কৰা সময় বিভিন্ন ধৰণৰ, সেইকাৰণে মোৰ ভিউজবিলাক কমি গৈছে। অনুৰোধ কৰিছো যাতে আপোনালোকে সপ্তাহত 3টা ভিডিঅ' যায় আপোনালোকে চাব। সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ এই 3টা দিনত কিন্তু আপোনালোকে চাবলৈ নাপাহৰিব। ধন্যবাদ।